Oh, Debo, te maksud sama এই বিউরত লাগে কৃষ্ণ Dokumot okuror tuti okurure মানে tuti করছে ভগবন্ত tuti কর হইতে হ্যাঁ tuti next tuti নহয় okuror tuti মানে মিনতি জন tuti আছে stuti অক্রুরে মানে স্তুতি কৰিছে আমাৰো অক্রুৰ দাম অলপ স্তুতি কৰক আমাৰ ফালে আহক নহয় পৰ থাকিলে পৰ কৰিছে এতিয়া পৰ নাই পৰ থাকিলে ভাল কৃষ্ণ राम आगे देख बोल गया हरंत कुरे टूटी गद गद बाक हे कृष्ण कृष्णमयी राम राम करंत कुरे टूटी गद गद बाक हे कृष्ण कृष्णमयी प्रणाम तमाक राम जानिलु जगते हेतु तुमी नारायण जार नाभि पद्मे भैल ब्रह्मा उत्पन्न অক্রুরে তুতি করছে তার মানে ভগবন্তক তুতি নহয় তুতি বুলি কলে ভুল তুতি স্তুতি কৰিছে প্ৰাৰ্থনা জনাইছে কি হ'ব বুলি নকয় তুতি হলে বেলেগ তুতি হ'ব প্ৰাৰ্থনা স্তুতি তুতি কৈছে আগতে জানা নাছিল আৰু তাৰ মানে বৰমাখা লবা লাগিল না নাভি কমলেদি যে ব্ৰহ্মা উৎপন্ন হৈছে এইটো মানে ই আজিহে গম পালে জানিল তুমিয়ে নারায়ণ ও রাম যত পঞ্চভূত দেহ ইন্দ্রিয় প্রখ্যাত তোমার মূর্তিত হন্তে হবে ভৈল জাত রাম তথাপি তোমার রূপ নজানয় কেব ইটো জড় জগত চৈতন্য তুমি দেৱ আৰু তেওঁ যে নাৰায়ণ তেওঁ যে ভগৱন্ত মানে নাজানিছিল
राम ब्रह्मा को करिला बंदी मायार गुणते निर्गुण रूप को आवे जानिब की मते आरु की करिसे ब्रह्मा को किहेरे बांधिसे मायारे ते ब्रह्मा के जदि मायारे बांधिब पारिसिल आमी तो नर मनीष आमाक आरु बेसी करि आगुरी दरे निर्गुण है कारण निर्गुण भक्ति करिब लागे गुणत থাকিব নালাগে এই কারণে কয় তুমি প্রভু নির্গুণের গুণের হিমানাই निर्गुण হয় জীব হই গুণ গাই হরি মোর এদিন দয়াল এই কারণে নির্গুণ ভক্তি করিলে আমার সাকসেস হয় राम जड़ बस्तु एकये नजानय आपुनाक जीव जड़ केखे जानय नजानय तमाक जड़ कैसे जड़ माने कोनटु जड़ बस्तु कोन जिबिलाकर आत्मा नाय সেইবিলাকক কয় জড় এই জড় বস্তু প্রার্থনা করি ভক্তি করি তাতে কোনো লাভ নাই আমার বর্তমান বেশি হইছে জড় বস্তুতে বেশি কয় ভক্তি ভাবনাটো বেছিকে কৰে এইটোকে মানুহে ভগৱান বুলি ভাবে কিন্তু তাত ভক্তি কৰিলে ফল নধৰে আৰু তেওঁলোকে যি মনেৰে কৰে মানে সেইটো মানে স্বৰ্গ ওপৰ কাৰণে অলপৰ কাৰণে পায় কিন্তু মুখ্যটো নাপায় মানে এই মূৰ্তি চুটি যি মূৰ্তি জড় বস্তু তাকে বেছি কৰি আমাৰ মানৱ বিলাকে মানে তাকেহে বেছি কৰে প্ৰাধান্য দিছে ও রাম তোমাকে বলই জ্ঞানী রমণী নিরঙ্কুক রাম তোমাকে বলই জ্ঞানী রমণীরঙ্কুক আজ্ঞামতে বলয় তুমি প্রকৃতি পুরুষ আৰু তুমিয়ে কি প্রকৃতি তুমিয়ে পুরুষ রাম ভগতর মনে তুমি পরম ঈশ্বর মতি ভেদে তোমাকে পূজয় নিৰন্তৰ আৰু ভকতৰ কাৰণে হে তুমি ভগৱান আৰু বেলেগৰ কাৰণে নহয় বেলেগেতো আৰু বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰে সেই কাৰণে নহয় राम इंद्र चंद्र वायु बुली पूजय जत देव तार अंतर्जामी तुमी बिना नाही केव আৰু এইবিলাক মনত ধাৰণা লৈ পূজা কৰে চন্দ্ৰক কৰে বায়ুক কৰে এইবিলাক বিভিন্ন ধৰণৰ राम हर्ब वर्ग अलग कमती है আছে লাইক বচন নলৰে
যেন যত নদী মানে সাগৰত পৰে ৰাম প্ৰণাম তোমাক প্ৰভু তুমি নিত্য জ্ঞান সমস্তৰে আত্মা তুমি সাক্ষী সৰ্ব জান ৰাম যত হুৰা নৰ চাউৰ যত হুৰা নৰ চাউৰ জগত পৰ্বতয় তোমাৰ ৰেখে মায়াৰ পথ আৰু বাকী সকলে মায়াতে চলে প্ৰথমে মায়াকে কৃষ্ণ অহাৰ আগে আগে মায়াকে জন্ম দিছিল কাই আছিল মায়া যোগ মায়া সেইকাৰণে মায়াটো বেছি আৰু সেই মায়াৰ পৰা মানে লাহে 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 কাটি মায়াৰ পৰা যাতে আমি ৰেহাই পাওঁ এনেকুৱা কৰিব লাগে মায়া ত্যাগ কৰি হেৰি পথত আহিব লাগে ৰাম স্বৰ্গে ভৈল হিৰজাৰ বিদিশে শ্ৰৱণ সূৰ্যে ভৈল চক্ষু জাৰ মুখ হুতাহন ৰাম মেঘে ভৈল কেশ কুক্ষী সম্পত সাগৰ ভৈল যাৰ বাহু দিকপাল পুৰন্দৰ ৰাম লম ভৈল বৃক্ষ ছয় বায়ু পঞ্চ প্ৰাণ পৰ্বত সমস্তে অস্থি তাহাৰ নিৰ্মাণ ৰাম ৰাত্ৰি দিনে নিমেষ প্ৰদেশ জনদাৰ সৃষ্টি জলে ভৈল বীৰ্য বিৰাট তোমাৰ ৰাম লোকে হমে অসংখ্য ব্ৰহ্মাণ্ড কোটি জুৰি ঘূৰে প্ৰভু তোমাৰ লমৰ গুৰি গুৰি মানে একোডাল লমে একোডাল মানে ডাঙৰ ডাঙৰ বৃক্ষ আৰু সেই বৃক্ষৰ তলে তলে আমি ঘূৰি ফুৰো এইখিনি হেৰি প্ৰাৰ্থনা কোনে কৰিছে স্তুতি কোনে কৰিছে অক্ৰূৰে ৰাম ডিম্বৰু ফলৰ ভিতৰৰ যে নমখ এতেকে নজানে ৰূপ সমস্তে গাঁৱে যশ ডিম্বৰু ফলৰ লগত তুলনা কৰিছে ডিম্বৰু ফলটো সৰু যদিও কি আছে বহুত গুটি হয় না সেইটোৰ কথা কৈছে ৰাম নমো মহামস্যে প্ৰলয়ৰ জলচৰ নমো কুৰ্ম ৰূপে পৃষ্ঠে ধৰিলা মন্দৰ ৰাম শুকৰ আকাৰে প্ৰভু ধৰিলা ভূমি ৰাম শুকৰ আকাৰে প্ৰভু উদ্ধাৰিলা ভূমি ভকত বালক নমো নৰসিংহ তুমি শুকৰ মানে কাক কৈছে শুকৰ মানে গাহৰি শুকৰ গাহৰি ৰূপ লৈ প্ৰভু ভগৱন্তই পৃথিৱীখন তলত গৈছিল আৰু শুকৰে পৃথিৱীখন ৰক্ষা কৰিছিল সেইকাৰণে আমাৰ শুকৰ গাহৰি খাব নালাগে নালাগে যে কিয় প্ৰভু ভগৱন্তই অৱতাৰ লোৱাৰ কাৰণেহে নালাগে এনেকে দাঁতেৰে
সেইকাৰণে খাব নালাগে কোনোবাই যদি খাই স্কুল দেখা চাম নাখাবা বেয়া মনে মনে খাবা ও রাম তলৈককে আক্ৰমিলা তুমিহে বামন প্ৰণাম পৰশুৰাম ক্ষত্ৰিয় উচন আৰু প্ৰভু ভগৱন্তই কি অৱতাৰ লৈছিল এইখিনিৰ কথা কৈছে ও ৰাম নমো শ্ৰী ৰাম ৰাৱ নৰন্তকাৰী নমো বাসুদেৱ নমো ৰাম ধাৰী রাম প্রণাম প্রদুম্ন প্রভু তুমি অনিরুদ্ধ দানব মোহন তুমি অবতার বুদ্ধ প্রদুম্ন অনিরুদ্ধ এইবিলাক গোটেই অবতার লৈছিল এইখানে 24টা অবতার আছে না অবতার হয় না কৃষ্ণরে না হ্যাঁ এতে কলম না ত্রৈলোক্য প্রণাম প্রদুম্ন প্রভু তুমি অনিরুদ্ধ দানব হ্যাঁ ত্রৈলোক্যকে আক্রমিলা তুমি হে বামন ত্রৈলোক্য মানে পৃথিবী বামন রূপে তার মানে অবতার লৈছিল না ও রাম ম্লেচ্ছ উষাদক তুমি কল্কীয় অৱতাৰ তোমাৰ চৰণে কৌটি কৌটি নমস্কাৰ আৰু ম্লেচ্ছ জাতিক উদ্ধাৰৰ হেতুকে প্ৰভু ভগৱন্তই কলি ৰূপে অৱতাৰ লৈছে ও রাম তোমার মায়াতে সর্বলোকে ভৈল ভ্রম কর্মপথে শ্রমী মরই করই অহম ও রাম মই মহামূঢ়মতি এককে নজান স্বপ্ন সম পুত্ৰ ভাগ্যা তাকে সুখ মান কি কৈছে শুন মই মহামূঢ়মতি আমি মূঢ়মতি মূৰ্খ একো নাজানো কিন্তু কৈছে কি এককে নাজানো স্বপ্ন সম পুত্ৰ ভাগ্যা মানে পৰিয়ালখন স্বপ্নৰ নিচিনা ভাবি পাৰিছে মায়াতে থাকিব দিয়া নাই তাকে কৈছে ও রাম সর্বসুখ নিত্য বুলি কৰ কৰ্ম ঘৰ জৰ শৰীৰত অহ বুদ্ধি ভৈল মোৰ স্বৰ্গসুখ কোনদিনা স্বৰ্গসুখ যিদিনা সকলে মিলি জুলি থাকে খাই বৈ আমোদ ফূৰ্তি কৰে সেইদিনাই স্বৰ্গসুখ তাকে কৈছে বেলেগ আৰু স্বৰ্গ নাই এইটোৱে স্বৰ্গ আজি বাপ কি ভাল কৰে দিন গ'লে সেই আৰু দিন স্বৰ্গ ও ৰাম দুখময় গৃহবাসে সুখ ভৈল চিত্ত হীন ধমৰ মোৰ বুদ্ধি বিপৰীত ও ৰাম অজ্ঞান আন্ধাৰে অন্ধ কৰিলে আমাক তুমি প্ৰিয় আত্মা নাথ নজান তোমাক আমি অজ্ঞানৰ কাৰণে একো নাজানো একো বুজি নাপাওঁ তাকে কৈছে অজ্ঞান আন্ধাৰ হলে তেতিয়া কি আহে পোহৰ পোহৰ আহিলে ভাল আন্ধাৰ হলে ভাল না বেয়া আন্ধাৰ হলে বেয়া
অ ৰাম তোমাক নপাই পুত্ৰ ভাইজা বুলি মৰ হুচায়কো বুদ্ধি বন্ধু চৰণত ধৰো তোমাক নপাই কি কৰিছো পুত্ৰ ভাইজা মৰমৰ কৰি থাকো কিন্তু মৰমৰ কৰি থাকিব নালাগে অ ৰাম জানিও নপাৰো মই নিয়মী বেমন তোমাৰ চৰণে আৱে নৈলু হৰণ অ ৰাম কৰিও আপুনি প্ৰভু পাতকীৰ গতি তোমাৰ একে অনুগ্ৰহে হয়তো মতি ৰাম পূৰ্ব যি জন্মত তাৰ মাৰ নিস্তাৰ লৈ ভকতৰ সংগ দেৱেকে তোমাৰ অ ৰাম তেৱেকে কৰিবে পাৰৈ শ্ৰৱণ কীৰ্তন তদু কৃপা তেখে হবে হৃদয় প্ৰয়োজন আজি যে এইখিনি শ্ৰৱণ কীৰ্তন কৰা হৈছে ইয়াতে কি ভাৱনা হেৰি আছে গোটেই মানে পিজিব মানে সফল হ'ব সেইকাৰণে শ্ৰৱণ কীৰ্তনখিনি কৰা হৈছে অ ৰাম এই বুলি চৰণত পৰিলো অক্ৰূৰ প্ৰণামো জগতৰ নাথ কৰা দুখ দূৰ আৰু অক্ৰূৰে কি কৰিছে পুৰা ধ্যান মতে প্ৰাৰ্থনা কৰিছে ইমান দিন পাই গম পাইছিল যদি ইমান গম পোৱা নাছিল আজি ভালকে গম পাইছিল কথা নকবা আগতে শুনি লোৱা আগতে শুনি লোৱা ধান্দাটো বেলেগ হৈ যায় নহয় আগতে শুনি ল কিবা আছে কিবা কথোপকথন পিছত কবা দেই নিজে নিজে শুনি থাকা আৰু খেলি মেলি হয় কাণৰ শব্দ গিলা বাজিলে মনটো খেলি মেলি হয় বুজিলা অ ৰাম বিজ্ঞান মূৰ্তি জগতৰে অন্তৰ্যামী জীৱ সুখ দুখ দাতা তুমি অন্তৰ্যামী আৰু বিজ্ঞান ৰূপীও আছে বিজ্ঞান ৰূপে এইবিলাকো প্ৰভু ভগৱন্তই কৃপা দিছে আৰু সেইমতে কামবিলাক হৈ আছে এনে নহয় আৰু সেইকাৰণে কৈছে তুমিয়ে দুখ সুখ দিয়া তুমিয়ে আৰু বেলেগ কোনো নাই তোমাৰ যদি একান্ত ভক্তি ভগৱন্তৰ চৰণত হয় তোমাক কোনেও লৰচৰ কৰিব নোৱাৰে শিলৰ নিচিনাকে তুমি থাকিব পাৰিবা আৰু যদি লটং ভটং হৈ থাকে এনেহ'লে উঠা দবা গলত চুপকে মাৰি পানীত উঠা দবা কৰিয়ে থাকিব সেইকাৰণে একান্ত মনে কৰিব লাগে যিকোনো কাম অলপ কৰ কিন্তু একান্ত মনেহে কৰিব লাগে অ ৰাম নমো পৰিপূৰ্ণ ব্ৰহ্ম অনন্ত শক্তি জন্মে জন্মে তজু পাৱে থাকক ভকতি সেইকাৰণে আমি কওঁ জৈতে তৈতে জন্ম হওক মোৰ কৰ্ম ভাগে তৈতে তৈতে যাতে ভগৱন্তৰ চৰণ আমি হেবি থাকিব পাৰো সেইকাৰণে আমাক কি নালাগে মুখ্য নালাগে অ ৰাম ত্ৰাহি ত্ৰাহি কৃষ্ণ কৰা মূৰ মহদূৰ এহি বুলি পাৱে পৰি কান্দন্ত ক্ৰূৰ আৰু একবাৰ কোৱা নাই ত্ৰাহি ত্ৰাহি ডাবুল কৈছে আৰু কি কৈছে কৃষ্ণ কৰা মোৰ কি কৰা মহ যিবিলাক মোৰ মহ আছে
খালি লাগে 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 এইবিলাক দূৰ কৰা ভগৱন্তই কৈছে তুমি খুজি কি বাৰ্তা পাবি যিদিনা প্ৰভু ভগৱন্তই তোমাক কৃপা দৃষ্টিৰে চাব তুমি দুখান হাতেৰ দ্বাৰা চাৰিখান হাতৰ বস্তু দিবি কুৰিয়া গজ নাপাবি জাগা নহ'ব সেইকাৰণে ভগৱন্তই যদি তোমাক কৃপা কৰে তেনেহ'লে আৰু কোনেও কৰিব নালাগে সেইদিনা তোমাৰ একেবাৰে MA BA কি পাছ আছে চব পাছ হ'ল সেইকাৰণে ভক্তি সেইকাৰণে অন্য ভাৱনা কৰিব নালাগে অ ৰাম আমি কেৱল টাকা টাকা করে মরং না টাকা যদি ভাগ্যত নাই কপালত নাই ঘি ঠকালে হব কি খান আর যদি আছে ভগবন্তই দিম বুলিয়ে কৈছে ভকতৰ কাৰণে মোৰ ওপৰত বিশ্বাস ৰাখি তুমি কৰ্ম কৰি যোৱা তোমাৰ ফল ধৰিবই অ ৰাম উঠিলা জলৰ পৰা পাছে দানপতি ও সৰিলা ৰথত কৰি বহুতটা দেখতো আছে না নাই ও ৰাম উঠিলা জলৰ পৰা পাছে দানপতি সৰিলা ৰথত কৰি কৃত সমাপতি ৰাম ভকত ঘৰাক হুয়া পৰম বিস্ময় হাসিয়া পুষন্ত বাসে কৃষ্ণ কৃপাময় ভক্তিত সন্তুষ্ট হয় কৃষ্ণই দেখা দিছে আৰু হাঁহি কথা এটা সুধিছে কিমান ভক্তি অক্ৰূৰৰ আছে অক্ৰূৰৰ চলেৰে আমাকো দিছে তুমি কেৱল অন্য নিবিচাৰিবা কেৱল মোকে ভক্তি কৰি থাকা তেতিয়াহ'লে কিন্তু হাত আহে 12 যায় যদি ভক্তি কৰে তেনেহ'লে কোনো ফল নাই অ ৰাম হেন শুনি অক্ৰূৰে বুলিলা বাক্য পাছে সমস্তে অদ্ভুত প্ৰভু তোমাতে আছে অদ্ভুত ধৰণে দেখুৱাইছে মানে সমস্ত তেওঁৰ গৰ্ভতে আছে সমস্ত বস্তু পৃথিৱীখন আকাশ পাতাল স্বৰ্গ মৰ্ত চব আছে অ ৰাম মোকো দেখা দিলা তুমি জগত আধাৰ অদ্ভুত দেখিবে কিবা থাকিলত আমাৰ অ ৰাম এই বুলি বীৰে ধীৰে ধীৰে ডাকে ৰথ যথা চমু কৰি ধৰি মথুৰাৰ পথ কংসই মাতি পঠিয়াইছিল নহয় মামাকৰ ঘৰত যোৱাৰ কাৰণে তেতিয়া সমস্ত কথাখিনি আগতে বুজনি দিল শৰণ লোৱাৰ পাছতহে এতিয়া লাহে কৰি ৰথখান এৰি দিছে তেনেহ'লে চা কৃষ্ণৰ ভক্তি থকাৰ কাৰণে এৰি দিল সেইকাৰণে আমি যিকোনো কাম তুমি যিয়ে নকৰা কিয় কৃষ্ণৰ নাম লৈ কৰিলে তুমি হবাই সফল হবা অ ৰাম কণ্ঠত গহনাকে ৰাম মাধৱ দেখি আনন্দ মূৰ্তিক চাৱৈ নয়নে নিৰেখি আৰু এইবিলাক নয়ন মানে চকু সেইকাৰণে তোমালোকৰ যিবিলাক নাম থোৱা হৈছে ভগৱন্তৰে নাম থোৱা হৈছে কিন্তু তোমাৰ ভগৱন্তৰ নাম থৈ যদি আন ভগৱন্তৰ নাম লোৱা তেনেহ'লে বেয়া কথা
ৰাম যেহি অংগে দৃষ্টি পৰে নপালতে পুনু প্ৰেম পৰখীয়া ৰোমাঞ্চিত তনু ৰাম নয়নৰ চৰে নিৰ নখণ্ডে ত্ৰিপীতি মিলয় মহোৎসৱৰ নভক্ষয় আন ভীতি ৰাম এহি মতে ৰামকৃষ্ণ আনন্দে জাহান্তে মথুৰাৰ সমীপক পাইলন্ত দিনতে আৰু ৰামকৃষ্ণ বলৰাম আৰু কৃষ্ণ দিনতে গৈ পাল ৰাম নন্দ আদি গোপগণ আগবাঢ়ি যাই ৰহি আছয় ৰাম মাধৱক বাট চাই ৰাম তেখম্বে সহিতে হুয়া কথাই ৰথৰ নামিলা ৰামকৃষ্ণ দুই ভাই ৰাম অক্ৰূৰৰ হাতে ধৰি কৃষ্ণ কৃপাময় বুলিলা হাচিয়া পাছে পৰম বিনয় ৰাম নগৰৰ উপবন থাননু পাম আমি হব কৰ ঐত্য খনেক বিশ্ৰাম আমি অলপ সময় জিৰণি লওঁ তাৰপিছতে দেখা যাওক ক'ত কি কৰিব লাগে যাব লাগে যাম আৰু এনেকৈ কৈছে ৰাম ৰথ লৈয়া আগ হুয়া চলিয়ক ঘৰ পাছেহে পখিব আমি মথুৰা নগৰ আগতে ঘৰত যাব ঘৰত যোৱাৰ পিছতে ক'ত যাব মথুৰা নগৰত যাব ৰাম বুলিলা অক্ৰূৰে পাছে কৰি প্ৰণিপাত তোমাকো এৰিয়া নপখিব মথুৰাত তাৰ ঘৰত যাব অক্ৰূৰৰ ঘৰত যাব যোৱাৰ পাছত তাতে জিৰণি লোৱাৰ পিছতে মথুৰাত যাব ৰাম গৃহক পবিত্ৰ মূৰ কৰা মহাভাগ কৰিতে উচিত নুহি ভকতক ত্যাগ আৰু এই হেৰি সুযোগ পাম নেকি প্ৰভু ভগৱন্ত তুমি মোৰ আগতে ঘৰখন পবিত্ৰ কৰা তোমাৰ পদধূলাৰে তাৰপিছতে যাম সেইকাৰণে ভকত আহিলে ঘৰখন পবিত্ৰ হয় কোনো নাথাকে আৰু ৰাম গোপগণ হমে আছি অকদুয় ভাই পদধূলা পৰিয়া পবিত্ৰ হক ঠাই ৰাম এহি পদ জলহিৰে ধৰি দৈত্য পতি লভিলা ঐশ্বৰ্য পাইলা ভকতৰ গতি আৰু ভৰি দোৱা পানীখিনি মূৰত লৈছে ৰাম এহি চৰণতে গংগা তপতি কৰিলন্ত জগতকে পবিত্ৰ সম্প্ৰতি আৰু প্ৰভুৰ ভগৱন্তৰ ভৰি দোকান যে চৰণ দোকান যে ধুৱাব তেতিয়া গংগা যাই উপস্থিত হৈছে এই গংগাৰ জলেৰে প্ৰভুৰ ভৰি দোকান ধুৱাই দিয়ে গংগা ভৈল উত্তপতি গংগা লগে লগে
গতি হয় ও রাম জুমা জুমে নারী হবে মহাপ্ৰেম ভাবে এক দৃষ্টি কৰি ৰাম মাধৱক চাৱে আৰু বহুত মানুহ হৈছে দেখা পোৱাৰ লগে লগে চাইছে আৰু মন পুৰাই চাইছে ৰাম মধুৰ মূৰ্তিক দেখি নভাহয় আন অমৃত পৰিয়া যেন জোৰাই তনু প্ৰাণ আৰু দেখাৰ লগে লগে সকলোৰে ভোগ পিয়াস পলাই গৈছে ৰাম ৰূপৰ সম্পত্তি দেখি আতি চিত্ত ভল চিত্ৰৰ পুতলি যেন নাই মাত বল আৰু গোটেইখনেৰে মাত বল নাইকিয়া হৈছে ৰাম কৃষ্ণৰ কিংকৰে কহে শুনা ভাহদ ও পাপৰ দাহক মহা ভাগৱত ৰাম কৃষ্ণৰ পৰম লীলা সংসাৰতে হার এইহে কৰিবে কাল নদীত উদ্ধাৰ ও ৰাম মেৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞান লয় হইলা বৈকুণ্ঠ কৈত গুণ নাম থৈ আৰু মনুষ্যৰ কাৰণে যাতে তৰি যাব পাৰে সেইকাৰণে এই নাম কীৰ্তনখিনি ভাগৱত খান হৈ গৈছে আৰু প্ৰভু বৈকুণ্ঠত গুচি গৈছে ৰাম যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে আৱে ততধিক কলিত কীৰ্তনে আৰু কি কৈছে ইমান ভাল কথা কৈছে তবু আমাৰ মনেই নধৰে মন বিলাক আমাৰ ঠৌকি বাথৌ কত যাওঁ কত নাযাওঁ কি কৈছে যেন গতি পাৱে পূৰ্বে আগত পূৰ্ব জন্মত যি পাইছিল সেইখিনি কৃষ্ণৰ দৰ্শনতে পাইছিল আৰু কৈছে পাৱে আৱে ততধিক কলিত কীৰ্তনে আৰু কলিত আৰু বেছিকে ঢালি দিছে তুমি যদি কৃষ্ণৰ তাত যদি আশ্ৰয় লোৱা শৰণ লোৱা প্ৰভু ভগৱন্তই ঢালি দিছে এই জন্মতে গোটেই মাখাই কি পাব মুক্তি পাব এইবিলাক সঞ্চয় আহিছে যে এই আজিৰ সঞ্চয় নহয় আজিয়ে যে আমি ভকত হৈছো আজি নহয় সেই আদিৰ পৰাই আমি বাগৰি বাগৰি আহি আছো আহি থাকাতে থাকাতে কলিত আকৌ জন্ম দিছে তুমি কি লোৱা ভকত সংগই লোৱা না আন কিবা লোৱা বোলে মতিটা খেলাল বোলে নহয় ভকত সংগই লোৱা ভাল তেতিয়াহ'লে ভকত সংগ ললে কৃষ্ণৰ তাত আশ্ৰয় ললে এতিয়াহে কি পাব কলিত মুক্তি পাব বুলি এই আখৰ কোনোদিন মাৰ নাযায় কোনোদিন হেৰি নহয় তাকে কৈছে ৰাম ৰাম আপোনাৰ হিত চিন্তা এৰিয়ান কাম নেৰিবা মুখত ৰাম কৃষ্ণ হৰি নাম আৰু মুখত লৈয়ে থাকিব কৈছে সেইকাৰণে জৰে জৰে ক'ব নালাগে কৃষ্ণ কৃষ্ণ হৰি হৰি কৈ যাব নালাগে নিজৰ মনতে য'তে নাযাক কিয় কৈ থাক তেতিয়াহ'লে তোমাক কিবা বিপদ আহিলেও তোমাক কৃষ্ণই তৎক্ষণাৎ ৰক্ষা কৰিব সেইকাৰণে কবচ তবচ মাৰো বুলি কেৱল কৃষ্ণৰ নাম তুমি জপি থাকা তেতিয়া তোমাৰ ভগৱন্তই কৈছে মই তোমাক ৰক্ষা কৰিমেই কোনো কথাই নাই ও ৰাম যদি নাম দুৰাচাৰ চাণ্ডাল উচ্চৰৈ তাহাৰ তেখনে সংহাৰৰ বন্ধ হৰৈ চাণ্ডালক ধৰিয়া কথা কৈছে চাণ্ডালেও যদি মোৰ নাম লয় অপচা তৰি যাব পাৰে ও ৰাম
ভাগৱত এইটো শাস্ত্ৰৰ সন্মত অ কৃষ্ণেহে পৰম দেৱ জানা সাৰ তত্ত্ব ৰাম পৰম ৰহস্য ধৰ্ম কৃষ্ণ গুণ নাম অ হেন জানি বলা নিৰন্তৰে ৰাম ৰাম আৰু কৃষ্ণ ৰহস্যখিনি কৈয়ে দিছে তথাপি যদি তোমাৰ হৃদয় নগলে তথাপি যদি তোমাৰ ভাৱনা নাই তেতিয়াহ'লে ভগৱন্তে আৰু আনিব কেকুৱে দিম অ ৰাম গীতা ভাগৱত এইটো শাস্ত্ৰৰ সন্মত কৃষ্ণেহে পৰম দেৱ জানা সাৰ তত্ত্ব ৰাম পৰম ৰহস্য ধৰ্ম কৃষ্ণ গুণ নাম হেন জানি বলা নিৰন্তৰে ৰাম ৰাম মোৰ বান্ধৱ কৃষ্ণ গোসাঁই হৰি ৰাম 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 হৰি ৰাম